গৌৰীপুৰৰ মধুশলমাৰীত MGNৰেগা আঁচনিৰ অধীনত হৈ থকা পথৰ কামত বাধা দিয়াক লৈ এজন বিশেষভাৱে সক্ষম ব্যক্তিক গালি-গালাজৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। মধুশলমাৰীত MGNৰেগা আঁচনিৰ জৰিয়তে এটা পথৰ কাম চলি আছিল। অভিযোগ অনুসৰি আফছানুৰ ৰহমান, সাংবাদিক নুৰ হুছেইন আৰু উপিয়াল হক নামৰ তিনিজন যুৱকে কামটোত বাধা প্ৰদান কৰে। এই সময়তে আব্দুল মুন্নাফ আহমেদ নামৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিজৰ যাতায়াতৰ সুবিধাৰ বাবে কামটো কৰিবলৈ অনুৰোধ জনায়। কিন্তু তেতিয়াই অভিযুক্ত তিনিওজনে তেওঁক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভুক্তভোগী আব্দুল মুন্নাফ আহমেদে ইতিমধ্যে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গৌৰীপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। মধুচুমীৰ দ্বিতীয় খণ্ডত যি MGNৰেগাৰ কাম চলি আছে, সেই কাম চলিবই লাগিব, চলি থাকিব লাগিব, চলিবই লাগিব, চলিবই লাগিব, চলিবই লাগিব, চলিবই লাগিব, ৰাস্তা লাগিব, আমাক ৰাস্তা লাগিব, আমাক অসুবিধা ভুগি আছো, ৰাস্তা লাগিবই, আমাক লাগিব। মোৰ ঘৰ মধুচুমীৰ দ্বিতীয় খণ্ড। আজি মানে এই আমাৰ ঘৰৰ ওচৰতে ৰাস্তাৰ কামটো চলি আছে, কেইদিনমান ধৰি চলি আছে। এই আফছানুৰ আৰু তেওঁৰ এক্স মেম্বাৰ বাবু মেম্বাৰ বুলি কয় আমাৰ গাঁৱৰ মানুহ মাতে, প্ৰায় ডিষ্টাৰ্ব কৰি থাকে কামখনত। আহি টকা পইচা চাই কাম বন্ধ কৰে, লেবাৰক মাৰধৰ কৰে, এনেকুৱা প্ৰব্লেম কৰিয়ে থাকে। আৰু মই আজি ঘৰতে নাছিলোঁ। পিছত ৰাইজে তেওঁলোকৰ লগত আটক কৰিছে তেওঁলোকক, যে কিয় কামখিনি বন্ধ কৰিব লাগে, আমাৰ ৰাইজক কামখিনি লাগে, ৰাস্তাখিনি লাগে আমাক ৰাইজক। তেওঁলোক আকৌ কি কৰিলে, ৰাইজৰ কেইজনমান মানুহক পুৰা মাৰপিট কৰিলে মই শুনা মতে, আৰু মাৰপিট কৰি গৈ তেওঁলোক গৌৰীপুৰ থানাত এজাহাৰ দিলে। আৰু এই এজাহাৰত মোৰ নামখিনি সোমাই দিলে। আৰু মোৰ এটা ডাঙৰ দাদা আছে, বাপ্তামনাকৈ মাথো, তেওঁ ইলেক্ট্ৰিচিটিৰ কাম কৰা আগমনি, তেওঁৰ নাম দিলে। তেওঁ ঘৰতে নাছিল, ময়ো নাছিলোঁ। একদম মিথ্যা এটা মানে কেছ দি থলে। মই নাছিলোৱে, তেওঁ নাছিল, ময়ো নাছিলোঁ, আমি দুজন মানুহেই নাছিলোঁ। আৰু প্ৰায় সেই কামখনত ডিষ্টাৰ্ব কৰে। এইটো মধুচুমীৰ জিপিৰে হয়। কামটো খুব ভাল হৈ আছে, হ'ব বুলি বিচাৰে, কামখিনি হওক। কাৰণ বহুত জ্বালা যন্ত্ৰণা ভুগিছে। পিছফালে এখন কবৰস্থান আছে, এটা এম্বুলেন্স যাব নোৱাৰে, এটা মানুহ মানে মাৰা গ'লে যে সৎকৰ্ম যে কৰিব লাগে, সেইখিনি প্ৰব্লেম হৈ থাকে। ৰাস্তাটো হ'ব লাগে, সিহঁতৰ প্ৰব্লেম এটা টকা লাগে তেওঁলোকক। গোটেই গাঁওখনত তেওঁলোক এনেকুৱা প্ৰব্লেম কৰে। য'তেই কাম নহওক কিয়, য'তেই কাম নহওক কিয়, তেওঁলোক পইচা লাগিব, তেওঁলোকক পইচা লাগিবই তেওঁলোকক। আৰু এটা সত্যি মাৰাত্মক কথা, মই আচৰিত, গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মই অনুৰোধ কৰিম, তেওঁ এজন দাগী মানুহ, অপেন ব্লাক বজাৰ গৰু বিজনেছ কৰি থাকে, এতিয়াও কৰি আছে। কেইদিনমান আছো আগতো তেওঁ গৰু আনিছিল, তেওঁ কি এৰেষ্ট হোৱা নাই এতিয়াও? এক সপ্তাহ আগত তেওঁ এটা গাই গৰু কাটি বিক্ৰী কৰিলে, যিটো একদম সম্পূৰ্ণভাৱে নিষেধ। কেনেকৈ কৰিব পাৰিলে, কেনেকৈ এই কামটো কৰিব পাৰিলে? এইটো মই ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়কো অনুৰোধ কৰিম, CM ছাৰক অনুৰোধ কৰিম, আমাৰ থানাৰ ইনচাৰ্জক অনুৰোধ কৰিম গৌৰীপুৰ থানাৰ, তেওঁক ইতিমধ্যে এৰেষ্ট কৰিবই লাগিব। তেওঁ ইতিমধ্যে তেওঁৰ নামত গৰুৰ কেছ বহুত পৰি আছে গৌৰীপুৰ থানাত। আৰু বৰ্তমান যিটো আইন চলি আছে, একদম কটা নিষেধ, তেওঁ কেনেকৈ কাটিব পাৰে? ৰাইজক তেওঁলোক এই গাঁওখনক চেচ কৰি দিছে। যি কামেই হওক নহয়, তেওঁলোকৰ কাম কৰিব নোৱাৰে, কোনো কণ্ট্ৰাক্টৰ আহিব নিবিচাৰে, মানে কোনো ধৰণৰ ডেভেলপমেণ্ট কাম কৰিবই নোৱাৰে, কোনো কণ্ট্ৰাক্টৰ আহিব নিবিচাৰে ইয়াত। তেওঁ পইচা লাগিবই, নহ'লে তেওঁৰ কেইজন মানুহ আছে মাৰপিট কৰে, কি কৰে। কেইদিনমান আগতে PWD ৰোডৰ কাম হ'ল, PWD ৰোডতো কাম আটক কৰিছে। ল'বই লাগিব, তাৰ কাম কৰিব। এই ঘটনাৰ সন্দৰ্ভত আমি ন্যায় বিচাৰো। গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগক অনুৰোধ কৰিম, তেওঁ ন্যায় কৰে আৰু এই কালপেটিক এৰেষ্ট কৰিব লাগে। কামখিনিতো হ'বই লাগিব, 100% হ'ব লাগিব। কিয় কামখিনি নহ'ব? ৰাইজৰ কাম, ৰাইজক ৰাস্তা লাগে, কৰিবই লাগিব, এইটো লাগিবই। আৰু তেওঁক এৰেষ্ট কৰিবই লাগিব, কাৰণ তেওঁ গো বেহাৰ লগত জড়িত আছে। ঘৰ মধুচুমী পঞ্চায়তৰ অধীনত মধুচুমীৰ দ্বিতীয় খণ্ডত ঘৰ। মোৰ ঘৰৰ ওচৰতে এটা MGNৰেগাৰ কাম চলি আছে। মই দেখি আছো নিবনুৱা ল'ৰাসকলে কৰি আছে। এই দুজন ল'ৰা, আমাৰ আফছানুৰ আলী আৰু নুৰ মহম্মদ, হজৰতৰ ল'ৰা আফছানুৰ আলী আৰু নুৰ মহম্মদ আব্দুল চুফানৰ ল'ৰা, তেওঁলোক 2 মাহৰ পৰা ডিষ্টাৰ্ব কৰি আছে ল'ৰাবিলাকক। কাম বন্ধ কৰিবলৈ আহে, টকা বিচাৰে। মই শুনিছোঁ, মই তেওঁলোকক বুজাইছোঁ, কিয় তোমালোকে টকা চোৱা, কিয় চোৱা, এই নিবনুৱা ল'ৰাসকলে কাম কৰি আছে, কৰক। তেওঁলোকে বন্ধ কৰিব বুলি বহুদিনৰ পৰা চেষ্টা কৰি আছে। আজি ৰাতিপুৱা তেওঁলোকে আহিছে, বাধা দিছে, তাৰপিছত ইঞ্জিনিয়াৰ আহি কাম কৰিবলৈ দিলে। তাৰপিছত তেওঁলোকে কি কৰিল, দুপৰীয়া এটা সাংবাদিকক লৈ আহিল, আহি তেওঁলোকে নিউজ কৰি আছে। এই সময়ত
এই আব্দুল মোনাব আহমেদ নামে এজন ল'ৰা, তেওঁ যে ক'লে মই ৰাইট, মোক কিয় এই কামটো বন্ধ কৰিব, এই কামটো হ'ব লাগে, মোৰ ঘৰ পিছনত আছে, মই ফিজিকেল হেণ্ডিকেপ মানুহ, এই কথা এম্বুলেঞ্চ হ'ব নোৱাৰে, এই কথা কোৱাৰ লগে লগে তেওঁ আফছানুৰ নুৰ মহম্মদে তেওঁ ঢাকে পেলাই দিলে। আব্দুল মোনাবক অক্ষম, তেওঁ শাৰীৰিক অক্ষম, তেওঁক একদম ঢাকে পেলাই দিলে। তাৰপিছত বহু মানুহ জুটি গ'ল, তাৰপিছত তেওঁলোকে তাৰ পৰা গুচি গ'ল। মোৰ ঘৰৰ ওচৰত একটা MG এনেকৈ কাম চলি আছে। মই 2-3 দিন আগতে পাটনাৰ পৰা আহিলোঁ অপাৰেশ্যন কৰি কিনে। মই এক্সিডেণ্ট হৈছিলোঁ বহুত দিন আগতে। মই এটা হেণ্ডিকেপ মানুহ, মই হাতো লৰাব নোৱাৰোঁ। মই 2-3 মাহৰ পৰা দেখি আছোঁ 2জনমান মানুহে আহি কিনে ডিষ্টাৰ্ব কৰি আছে। তাৰ এটা গেং আছে, সেই 2-3জন মানুহে আহি ডিষ্টাৰ্ব কৰি আছে, তাক পইচা লাগে, মানে কৈ আছে কাম কৰিব নিদিম হেন তেন। এইবিলাক হওঁতে আজি মৰ্ণিঙত চালোঁ মই যে ইঞ্জিনিয়াৰে আহিলে, ইঞ্জিনিয়াৰে তাক ক'লে কিবা কিবি কোৱাৰ পিছত ইঞ্জিনিয়াৰে চব চালে, চাই কিনে কয় চবেই ঠিক আছে, তোমালোকে কাম কৰা। তো মই এইবিলাক শুনিলোঁ, শুনাৰ পিছত তেওঁলোকে গুচি গ'ল। 1 ঘণ্টামান পিছতে সাংবাদিক লৈ আহিলে, সাংবাদিক লৈ আনি সাংবাদিকে কিবা ভিডিঅ' কৰি আছে, তাত ভিডিঅ'ত ময়ো গ'লোঁ। মই যাইখিনি কৈ আছোঁ যে হয় ৰাস্তাটো মোকো লাগে, মোৰ ঘৰ পিছনত, মই এটা হেণ্ডিকেপ মানুহ, এটা গাড়ী নোসোমায়, তাৰ কাৰণে মোক ৰাস্তাটো লাগে। ৰাস্তাটো এইটো কৈ আছোঁ মই যে মই ফেচ কৰিছোঁ, মোৰ এম্বুলেঞ্চ এটা সোমোৱা নাই, কি প্ৰব্লেম আছে এইটো মই ফেচ কৰিছোঁ, মই জানো। সেইকাৰণে এইবিলাক কথা কৈ আছোঁ। এইবিলাক কওঁতে আফছানুৰ মানে আৰু বাবু মেম্বাৰ, এই 2 এক্স মেম্বাৰ, মানে এই 2জনে ফটকৈ মোৰ লগত তৰ্কাতৰ্কি কিনে মোক ঢাকে পেলাই দি কিনে মোক মাৰপিট কৰিলে। ৰাস্তাৰ কাম বঢ়িয়া চলে, ভালে চলি আছে। ইঞ্জিনিয়াৰে আহিছে, কৈছে ব্লক ভাল, তোমালোকে মেডেল দি কাম কৰি আছা, একো অসুবিধা নাই, তোমালোকে এইফালে কাম কৰা, এনেকে কৈ আছে যে এনেকুৱা ইমান স্কোৱাৰ ফুট লাগিব, সব বুজাই দি গৈছে। হেড মিস্ত্ৰীক বুজাই দি গৈছে, ভালদৰে কাম চলি আছে। ইঞ্জিনিয়াৰে যেনেকৈ কৈছে এনেকাই কাম কৰি আছে। ইঞ্জিনিয়াৰে কৈ যোৱাৰ পিছত তেওঁলোকে এনেকা কাম কৰিলে, মানে এটা সাংবাদিক তাৰ ঘৰৰ ওচৰতে ঘৰ, তাক মাতিলে, মাতি কিনি কিবা এটা প্লান কৰিছে। আমাৰ লগত সাংবাদিক আছে, আছে, মানে ভয় দেখাই আছে। মানে মই যেতিয়া শুনিলোঁ পিছত 50,000 টকা ডিমাণ্ড কৰিছে। 50,000 তাক কিয় দিব? 50,000 টকা ৰাস্তাত লগালে তো ৰাস্তাটো ভাল হ'ব ন, তাক দিলে কি উপকাৰ হ'ব? তাই আগত গৰু ব্যৱস্থা কৰিছে, কৰিছে, মানে দম দি খাইছে, মানে সেইটো দম দি কিনি চলিব খোজে। এতিয়া মোৰ অনুৰোধ CM ছাৰৰ কাছত যে তাই আফছানুৰ আৰু এই এক্স মেম্বাৰ, এইবিলাক এক্স মেম্বাৰে বহুত ঘোটলা কৰিছে, এইবিলাক মানে পইচা লৈ কিনি ঘৰ দিছে। মই এজাহাৰ দাখিল কৰিলোঁ আজি। মোৰ CM ছাৰৰ ওচৰত এটাই অনুৰোধ, মই এটা বিকল্প হওঁ, মোৰ হেণ্ডিকেপ হওঁ, মোক যিদৰে তেওঁলোকে মাৰপিট কৰিলে, মোক অসুবিধা কৰিলে, সেইটো মই উচিত বিচাৰ চাওঁ, সেইটো ন্যায় লাগে মোক। যদি উঠাবই নোৱাৰোঁ। মোৰ এই যে ভৰিৰ অপাৰেশ্যন হৈছে আৰু এইটো হাত বেয়া, আৰু এওঁলোকে মাৰিছে মোক, 2-3জন, আৰু লগতে আছিল তোমাৰ অপিয়ল, আফছানুৰ আৰু এক্স মেম্বাৰ বাবু বুলি মাতে, এই 3জনে মাৰিছে মোক। মই ৰাইজ হিচাপে গৈছিলোঁ, তাক ক'ব গৈছোঁ যে কামটো হ'ব দিয়া, মোৰ পিছত ঘৰ, মোক ৰাস্তা লাগে, মই অসুবিধা ফেচ কৰিছোঁ। সেই অসুবিধা ফেচ কৰাৰ কাৰণে মই তাত যাইখিনি, তাই 1 মাহৰ পৰা ডিষ্টাৰ্ব কৰি আছে, আজি যাইখিনি কৈছোঁ অসুবিধা কৰিব নালাগে, ৰাস্তাটো হ'ব দিয়া। এইটো কোৱাৰ লগে লগে তেওঁলোকে মানে মোৰ লগত বিতৰ্ক কৰি কিনে মোক মাৰপিট কৰে। আৰু আজি ভাল হাতটোতো মই চোট পাইছোঁ। এইটো মোৰ ৱাইফ আহিছে, ৱাইফ আগুৱাই আহিছে, মোৰ ৱাইফকো মানে গালি চালি কৰিছে আৰু হাত দিছে তাইক গাত। আপিলেট কৰিছে নুৰ মহম্মদ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।